নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ 50গৰাকী বিবাহ যাত্ৰী কঢ়িয়াই নিয়া এখন আল্ট্ৰাবাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিবাহ যাত্ৰী কঢ়িওৱা বাছ। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰিল বিবাহ যাত্ৰীৰ আল্ট্ৰাবাছ। লখিমপুৰৰ নাৰায়ণপুৰত ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে। মেঘালয়ৰ তুৰাৰ পৰা চিলাপথাৰলৈ গৈ আছিল এই বাছখন আৰু এই ঘটনাত আহত হৈছে 50ৰো অধিক বিবাহ যাত্ৰী। AS34C0450 নম্বৰৰ আল্ট্ৰা বাছখন দুৰ্ঘটনাত পতিত হয়। পৰৱৰ্তী খবৰ, এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাক কাণ কাটিলে গুৱাহাটীৰ চোৰে। ডেৰাডুনৰ পৰা অসমলৈ অহা যুৱতী বাইক ৰাইডাৰৰ বাইক চুৰি হ'ল গুৱাহাটীত। সুৰক্ষিতভাৱে ভ্ৰমণ কৰিলে গোটেই দেশ, কিন্তু অসমত ভৰি দিয়াৰ পিছতেই বাইক চোৰৰ কবলত পৰিল জনপ্ৰিয় যুৱতী বাইক ৰাইডাৰ ননী। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সহায় বিচাৰি ৰাইডাৰ ননীৰ বিশেষ ভিডিঅ'। এইবাৰ অসমৰ নাক কাণ কাটিলে গুৱাহাটীৰ চোৰে। অসম ফুৰিবলৈ অহা যুৱতী বাইক ৰাইডাৰৰ দলৰ বাইক চুৰি হ'ল অসমত। উত্তৰ পূব ভ্ৰমণৰ মাজতে গুৱাহাটীত থাকোঁতে ঘটিল অঘটন। ডেৰাডুনৰ পৰা সহযোগীৰ সৈতে অসমলৈ আহিছিল জনপ্ৰিয় বাইক ৰাইডাৰ ননী আৰু গুৱাহাটীত উপস্থিত হৈ সৰুসজাই লজত আশ্ৰয় লৈছিল ননীয়ে। আৰু সৰুসজাই লজৰ পাৰ্কিঙৰ পৰাই ননীৰ সহযোগীৰ বাইক নিলে চোৰে। পাৰ্কিঙৰ CCTV কেমেৰাত বন্দী হৈছে চুৰিৰ সেই সমগ্ৰ দৃশ্য। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সহায় বিচাৰি জনপ্ৰিয় ৰাইডাৰৰ বিশেষ ভিডিঅ'। তেওঁ এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সমগ্ৰ ভাৰত ঘূৰিলোঁ, একো নহ'ল, অসমতহে বাইক চুৰি হ'ল। এক ভিডিঅ' যোগে এই মন্তব্য কৰি দুখ প্ৰকাশ কৰে জনপ্ৰিয় বাইক ৰাইডাৰ ননীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ লণ্ডনত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। চাথাম হাউচৰ পৰা উভতি আহোঁতেই মন্ত্ৰীজনৰ লগত দুৰ্বৃত্তই কৰিলে ভয়ংকৰ কাণ্ড। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা লণ্ডনত। খালিস্তানী সমৰ্থকে আক্ৰমণৰ চেষ্টা চলাইছিল এছ জয়শংকৰক। চাথাম হাউচৰ পৰা উভতি আহোঁতেই মন্ত্ৰীজনৰ লগত সংঘটিত হয় এই ঘটনা। চাথাম হাউচৰ বাহিৰত খালিস্তানী শ্লোগান আৰু পতাকাৰে প্ৰতিবাদ খালিস্তানী সমৰ্থকৰ। মন্ত্ৰী এছ জয়শংকৰৰ গাড়ীৰ সমীপত প্ৰতিবাদকাৰীয়ে ভাৰতৰ জাতীয় পতাকাক অপমান কৰে। লণ্ডন আৰক্ষীৰ সন্মুখতেই ভাৰতৰ জাতীয় পতাকা ফালিলে খালিস্তানী সমৰ্থকে। কোনোমতে প্ৰাণ ৰক্ষা ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ডিটেনশ্যন কেম্পক লৈ এইবাৰ সদনত গৰজি উঠিল কংগ্ৰেছী বিধায়ক নুৰুল হুদা। নুৰুল হুদাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এটা পৰিয়ালৰ সকলো মানুহ ভাৰতৰ, কিন্তু এজন কেনেকৈ বিদেশী হয়, আৰু যিসকলে জীৱনত বাংলাদেশ দেখাই নাই তেওঁ কেনেকৈ বাংলাদেশী হ'ল। 9 মাহৰ গৰ্ভৱতী মহিলাক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল এইখন চৰকাৰে। ডিটেনশ্যন কেম্প সন্দৰ্ভত এইবাৰ অসম বিধানসভাত গৰজি উঠিল বিধায়ক নুৰুল হুদা। 9 মাহৰ গৰ্ভৱতী মহিলাক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল এইখন চৰকাৰে। 10 দিনৰ পিছত উচ্চ ন্যায়ালয়ে জামিন দিয়াৰ দিনাই তেওঁ প্ৰসৱ কৰিছিল সন্তান। পৰিয়ালৰ সকলো মানুহ ভাৰতৰ, কিন্তু এজন কেনেকৈ বিদেশী হয়। যদি বিদেশী তেন্তে স্বদেশলৈ ঘূৰাই পঠাওক চৰকাৰে। আৰু যিসকলে জীৱনত বাংলাদেশ দেখাই নাই তেওঁ কেনেকৈ বাংলাদেশী হ'ল। আৰু যদি সেইসকল লোক বিদেশী তেন্তে ডিটেনশ্যন কেম্পত মৃত্যু হ'লে নিথৰ দেহ কিয় বাংলাদেশলৈ নপঠায় চৰকাৰে। কিয় অসমত থকা পৰিয়ালক চমজাই দিয়ে নিথৰ দেহ, এই প্ৰশ্ন উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। ডিটেনশ্যন কেম্পক লৈ সদনত এইদৰে গৰজি উঠিল কংগ্ৰেছী বিধায়ক নুৰুল হুদা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ধৰ্ষণ কাণ্ড। এইবাৰ ৰাজমিস্ত্ৰী দীপু কলিতাৰ জঘন্য কাণ্ড। PMAYৰ ঘৰ নিৰ্মাণ কৰিবলৈ আহি 16 বছৰীয়া কিশোৰীক ধৰ্ষণ এইগৰাকী ৰাজমিস্ত্ৰী দীপুৰ।
ৰাজ্যত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ দৰে জঘন্য ঘটনা 16 বছৰীয়া কিশোৰীক ধৰ্ষণ ৰাজমিস্ত্ৰী দীপু কলিতাৰ PMAYৰ ঘৰ নিৰ্মাণ কৰিবলৈ আহি নিকৃষ্ট কাণ্ড কৰিলে দীপুৱে ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে কিশোৰীগৰাকী ওদালগুৰি জিলাৰ টংলাত সংঘটিত হৈছে এই ঘটনা আৰু ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে দীপু কলিতাক আৰু ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে লম্পট দীপু পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ SI পৰীক্ষাৰ ফলাফল ৱেবছাইটত উপলব্ধ হৈছে ফলাফল কেনেকৈ চাব ৰিজাল্ট চাওঁ আহক ঘোষণা হ'ল অসম আৰক্ষীৰ SI পৰীক্ষাৰ ফলাফল পুৱা 11 বজাৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে ফলাফল www.slprbassam.in এই ৱেবছাইটত উপলব্ধ হৈছে ফলাফল এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব ফলাফল উল্লেখযোগ্য যে 203টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'লে পুনৰ অৱতীৰ্ণ হ'ব লাগিব PST আৰু PET পৰীক্ষাত পৰৱৰ্তী খবৰ ভাওনা বিতৰ্ক সন্দৰ্ভত অৱহেলাত ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংঘালে সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে ক'লে যে মই ক্ষমা প্ৰাৰ্থী অৱশ্যে তেওঁ ভাওনা সন্দৰ্ভত নেতিবাচক মন্তব্য দিয়া নাই বুলি পুনৰ দোহাৰিলে ভাওনা সন্দৰ্ভত তেওঁৰ যি মন্তব্য প্ৰকাশ পাইছে সেয়া ভিত্তিহীন বুলিও পুনৰ দাবী কৰিছে মন্ত্ৰী অশোক সিংঘালে পৰৱৰ্তী খবৰ সাৱধান দেশবাসী ঔষধৰ নামত আপুনি কি খাইছে জ্বৰ কাহৰ পৰা আৰম্ভ কৰি এণ্টিবায়টিক ব্লাড প্ৰেছাৰ থাইৰয়ড শিশুৰ চিৰাপত ধৰা পৰিছে ভেজাল ঔষধৰে ভৰি পৰিছে বজাৰ ঔষধ কোম্পানীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে ৰোগী পৰিব পাৰে ভয়ংকৰ বিপদত শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য ঔষধৰ নামত আপুনি আপোনাৰ শিশুৱে খাইছে নেকি বৰ বিষ সচৰাচৰ ব্যৱহৃত 93 বিধ দৰৱৰ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে ঔষধ কোম্পানীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই ৰোগীক ঠেলিব পাৰে মৃত্যুৰ মুখলৈ জ্বৰ কাহৰ পৰা আৰম্ভ কৰি এণ্টিবায়টিক ব্লাড প্ৰেছাৰ থাইৰয়ড শিশুৰ চিৰাপত ধৰা পৰিছে ভেজাল দেশৰ নাগৰিকক ভেজাল ঔষধ খুৱাইছে বহু ঔষধ নিৰ্মাণ কোম্পানীয়ে কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে চলোৱা পৰীক্ষাত ব্যৰ্থ হৈছে 93 বিধ ঔষধ কলকাতাৰ লেবৰেটৰীত পৰীক্ষা কৰোৱা হৈছিল 51 বিধ ঔষধৰ আৰু তাৰে 24 বিধ ঔষধে ব্যৰ্থ হৈছে গুণগত পৰীক্ষাত তদুপৰি নিউমোনিয়া হাৰ্টৰ ৰোগ লিভাৰ খাদ্যনলী সংক্ৰমণৰ ঔষধ আছে এই তালিকাত উল্লেখযোগ্য যে CDHCOয়ে প্ৰত্যেক ৰাজ্যৰ ড্ৰাগ টেষ্টিং লেবৰেটৰীত পৰীক্ষা কৰে ঔষধৰ গুণাগুণ আৰু এই পৰীক্ষাত ধৰা পৰিছে এই তথ্য পৰৱৰ্তী খবৰ মহাকুম্ভ মেলাত 30 কোটি টকা উপাৰ্জন কৰিলে এজন নাৱৰীয়াই মহাকুম্ভত 30 কোটি টকা উপাৰ্জন কৰি চৰ্চাত এজন নাৱৰীয়া 45 দিনত 130খন নাৱত নাৱৰীয়াজনে উপাৰ্জন কৰে 30 কোটি টকা উত্তৰ প্ৰদেশ বিধানসভাত নাৱৰীয়াজনৰ এই সফলতাৰ কাহিনী উল্লেখ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰু তাৰ পিছতে দেশজুৰি চৰ্চাত এই নাৱৰীয়াজনৰ তথ্য বা কাহিনী